এইটো মোৰ ঘৰ। মই 2 বছৰমান আগতে আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া হ'ল 2 বছৰমান হ'ল চাগে। বাৰাণ্ডাখন দিয়া নাছিলোঁ আৰু এয়া চাওঁ বাৰাণ্ডাৰ কাৰণে মই এয়া পোচ পুতিবৰ কাৰণে গাৰাখন দিছোঁ আৰু ইহঁতে কাম কৰা মানুহকেইজন ভাত খাব গৈছে, চাহ পানী দিলোঁ আৰু এতিয়া চাওক মই এইফালে ভিতৰ ফালে দেখাই আছোঁ আপোনালোকক। চিৰি নাই উঠিবৰ কাৰণে ইমান অসুবিধা হৈ আছে, মানে কঁকালৰ বিষ হৈ গৈছে। মই ভিতৰ ফালে দেখাম। ইয়াতে বিচনাখন পাৰি লৈছোঁ আৰু খিৰিকী এই খিৰিকীত এতিয়ালৈকে পৰ্দা লগোৱা নাই। এইখন পুৰণি পৰ্দা হয়। মই কানি কাপোৰ সলাবৰ কাৰণে ভিতৰত যে লাইটৰ পোহৰ পৰে মানে দেখা পায় সকলোখিনি, সেইকাৰণে ইয়াতে এখন পৰ্দা লগাই লৈছিলোঁ। ইয়াতে আলনাডাল পাতিছোঁ আৰু ইয়াতে এতিয়াও বাৰ্নিছ মৰা হোৱা নাই, মানে দৰ্জাখনত পিছলৈ মাৰিব লাগিব কাৰণ টকা পইচাৰো কথা আছে, বহুত কাম বাকী আছে এতিয়ালৈকে। আৰু বস্তুবিলাক এনেকৈ ৰাখিছোঁ আৰু কিমান খেলি মেলি চাই। এইফালে ইয়াতে বাথৰুম আছে। মই কেতিয়াবা মানে ওলালে সম্পূৰ্ণকৈ মই দেখাম বাৰু। এইবিলাক মিচিৰে যোগাৰ হয় আৰু কিবা কৈ মই ইয়াতে আলমাৰিটোত অলপ কাপোৰ মই ৰাখিছোঁ আৰু আছে ৰাখিবৰ কাৰণে, মানে সেনেকৈ ডিচিপ্লিন হোৱা নাই। পাকঘৰটোতো কিবা কিবি মানে এনেকৈ ৰাখিছোঁ আৰু বেগ চেগবিলাক ৰাখিছোঁ কাৰণ মই ঘৰটো ভাঙিছোঁ, দৰ্জাৰ ঘৰটো এনেকৈ ৰাখিছোঁ। আজি মিস্ত্ৰীহঁতক এনেকৈ চাহ বনাই দিলোঁ, মানে তাঁৰডাল ছুটি আছিলে, এনেকৈ চকীখন পাৰি দিছোঁ হেৰিৰ ওপৰত, চাৰ্জাৰ ওপৰত আৰু সেনেকৈ বস্তুবিলাক ৰাখিছোঁ। মানে পূজা কৰোঁতে এইবিলাক ৰৈ গৈছিলে, ঘৰ লগৰ দিনাখন ইয়াতে কোনাক ৰাখিছোঁ। মিস্ত্ৰীহঁতক চাই দিছোঁ এনেকৈ বস্তুবিলাক কৰি আছে চাওক, মানে বানপানী জহা মানুহ নিচা লাগিছে। এনেকৈ পাটিখন পাৰি দিছোঁ, মানে বহুত কাম বাকী আছে এতিয়ালৈকে, মানে সম্পূৰ্ণ মই কৰিব পৰা নাই। এনেই আৰু কিবা কিবি অলপ ৰাখি থৈছোঁ। ইয়াতে চিলিণ্ডাৰ আছে আৰু এই চাওক চোফাৰ কাপোৰবিলাক বাহিৰতে আছিলে, চকী তকীবিলাক ভালকৈ ডিচিপ্লিনকৈ পাৰিব পৰা নাই। ইয়াতে কাপোৰ চাপোৰ কিবা কিবি বহুত থৈছোঁ এনেকৈ। ঘোঁৰাটো এতিয়াও আছে কাৰণ মোৰ মানে ওপৰত এয়া দেখিছেনে মোৰ নামেৰে আই আৰু এইফালে আছে টি আৰু এইফালে আছে এ, এনেকৈ মোৰ নামেৰে চিলিংখন মানে পুটিন মৰা হোৱাই নাই, আধৰুৱা হৈ আছে। সেইকাৰণে কাপোৰবিলাকো ইয়াতে এনেকৈ দমাই থৈ দিছোঁ আৰু পালেংখনৰ এইফালে বক্স পালেঙৰ মই যেতিয়া মানে সম্পূৰ্ণ কৰা হ'ব, ৰং চং লাগিব ন, বিচনাখন মানে ছাইড কৰিব লাগিব। সেইকাৰণে মই বস্তুবিলাক ইয়াতে ৰাখি থৈ দিছোঁ কাৰণ ভিতৰত যদি মই বস্তুবিলাক সোমাই থওঁ তেনেহ'লে বহুত গধুৰ হ'ব, ওজন হ'ব। সেইকাৰণে মই ইয়াতে ৰাখি থৈছোঁ। যেতিয়া পুটিনটো মাৰা হ'ব চিলিঙত তেতিয়া মই ইয়াতে সোমাই থ'ম। আৰু আজি এইখিনি দেখালোঁ আৰু বাহিৰত ইমান ডাঙৰ জালি, মানে বাৰাণ্ডাৰ পৰা মই দেখাইছোঁ ইমান ডাঙৰ ডাঙৰ গাঁত খান্দিছে। চকীবিলাক মই তাতে বাহিৰত ৰাখি থৈ দিছোঁ, চকী টকীবিলাক মানে এতিয়ালৈকে হোৱা নাই। ইয়াতে দমকলটোৰ কাৰণে এইবিলাক ৰাখিছোঁ, ইয়াতে দমকলটোৰ কাৰণে এইবিলাক ৰাখিছোঁ। মটৰ ফিটিং কৰিব লাগিব যেতিয়া বাৰাণ্ডাখন হয়, এনেকৈ ৰাখিছোঁ আৰু কি কৰিম আৰু উপায় নাই। ঘৰটো যেতিয়া সম্পূৰ্ণকৈ ল'ব তেতিয়া মই দেখাম বাৰু। আৰু ইয়াতে এনেকৈ কেলেণ্ডাৰ ৰাখি থৈ দিছোঁ, ৰাখিছোঁ আৰু ইয়াতে কালাৰ চালাৰ কৰিব লাগিব। মন্দিৰত এতিয়াও মানে চাতি দিয়া নাই, অকল এটা এনেকৈ লাইট এটা জ্বলি থাকে, কালাৰ কৰিব লাগিব। গণেশ বাবাৰ ফটোখন ৰাখিছোঁ, এনেকৈ ৰাখিছোঁ আৰু অলপ মানে পিছলৈ ভালকৈ যেতিয়া ওলায়। আৰু পূজাৰ বস্তুবিলাক মই থাপনাৰ পৰা আনি ইয়াতে তলতে ৰাখিছোঁ। আৰু এইটো আছে ঘোঁৰাটো মই এতিয়াও মই বাহিৰ কৰা নাই, যিহেতুকে মই মানে পুটিন মাৰিব লাগিব। ইয়াতে পহৰা বহৰি হৈ আছে, মানে কি কৰিম আৰু ইয়াতে ফেন লগাম পিছলৈকে যেতিয়া পুটিন মৰা হয় আৰু গৰমো যেতিয়া বেছিকৈ পৰে। গতিকে কেনেকুৱা পালে জনাবচোন। আজি একদম মানে একেবাৰে চিম্পল আৰু কি বুলি ক'ম, আজিলৈ আহিছোঁ, বাই বাই।